নমস্কাৰ সকলোকে শিল্পী দিৱসৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই উপস্থিত আছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৈতৃক গৃহ পকীত। পকী নামৰ এই বিখ্যাত ঘৰটো তেজপুৰৰ চক বজাৰত অৱস্থিত। অসমৰ শিল্পী সমাজৰ বাবে এই ঘৰটো এক আপুৰুগীয়া সম্পদ। স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, লালা লাজপত ৰায়, মতিলাল নেহেৰু, মদন মোহন মালব্য, অৰুণা আছফ আলী, পণ্ডিত জৱাহৰলাল নেহেৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ৰাজা গোপালাচাৰী, আচাৰ্য নৰেন্দ্ৰদেৱ আদিৰ দৰে বৰেণ্য নেতাসকলে এই পকীৰ আতিথ্য গ্ৰহণ কৰিছিল। 1977 চনত আগৰৱালা পৰিয়ালে এই গৃহ আৰু চৌহদ স্মৃতিচিহ্নৰূপে সংৰক্ষণৰ বাবে অসম চৰকাৰক হস্তান্তৰ কৰে। 1978 চনত প্ৰতিষ্ঠা কৰা সাংস্কৃতিক কেন্দ্ৰ জ্যোতিভাৰতী পকীত স্থাপন কৰা হয় আৰু 1982 চনত ৰাজ্যিক গড়কাপ্তানি বিভাগে পকীৰ পুনৰ নিৰ্মাণ কৰে। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।